26 বিধানসভা নিৰ্বাচন সমাগত আৰু ইতিমধ্যে কেইবাটাও সংস্থাই প্ৰাক নিৰ্বাচনী সমীক্ষা ইতিমধ্যে প্ৰচাৰ কৰিছে আৰু শেহতীয়াকৈ এটা নিৰ্বাচনী সমীক্ষা ব্যাপকভাৱে চৰ্চিত হৈছে যে মুছলমান ভোটাৰৰ মাজত জনপ্ৰিয়তা কমিছে বদৰুদ্দিন আজমলৰ আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই মুহূৰ্তত মোৰ সৈতে বিধায়ক বৰাকৰ এগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞা আছে। বিভিন্ন সময়ত তেওঁ চৰ্চাত থাকে। কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া, এটা প্ৰাক নিৰ্বাচনী সমীক্ষা, আপোনাৰ নেতা বদৰুদ্দিন আজমলৰ মুছলমান সমষ্টিত জনপ্ৰিয়তা কমিছে মাত্ৰ 3% আৰু গৌৰৱ গগৈৰ জনপ্ৰিয়তা বাঢ়িছে 79%। 2024 কিন্তু বৰ বেয়াকৈ হাৰিছিল বদৰুদ্দিন আজমল ডাঙৰীয়া। এইবাৰ কি হ'বলৈ গৈ আছে? 2024 হিচাপত যদি আপুনি কৈছে তেতিয়া মই মানি লওঁ কথাটো, কিন্তু আজি টোটেলি ডিফাৰেণ্ট হেৰি। কথাটো হ'ল ইয়াতে দুটা কথা। এটা হ'ল 22টা সিটত আজমল ভাৰ্চাছ গৌৰৱ গগৈ। এইটো আপুনি যদি ক'ব বিচাৰে তেতিয়াহ'লে প্লাছ মাইনাছ আপুনি অলমষ্ট 50-55 যেনেকৈ আছে তেনেকৈ। আজিও 16জন MLA কংগ্ৰেছৰ আছে, 15জন MLA UDFৰ আছে। তো মোৰ হিচাপত চাওক, আপুনি যদি কয় কম বেছি তেতিয়াহ'লে আগতেও গৌৰৱ গগৈৰ 2-4% বেছি আছিল, এতিয়াও 2-4% মানে কংগ্ৰেছৰ 2 মানে আমাৰ নাম্বাৰছ অফ MLA হিচাপত। নাম্বাৰছ অফ MLA আমাৰ কংগ্ৰেছৰ 16, আমাৰ 15। তো এই প্ৰপৰ্চনেটলি আছে। কিন্তু যেতিয়া 22 সিটৰ কথা লৈ মুখ্যমন্ত্ৰীৰ কথা আহে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব না আজমল চাহাব মুখ্যমন্ত্ৰী হ'বলৈ কোনোবাই যদি প্ৰশ্ন কৰে, কোনোবাই যদি ছাৰ্ভে কৰে, তেতিয়াহ'লে কথাটোতো ক্লিয়াৰ, আজমল চাহাব মুখ্যমন্ত্ৰীৰ ৰেচত নাই। নেচাৰেলি আমাৰ UDF দলেও কোনো মুখ্যমন্ত্ৰীৰ কাৰণে দাবীও দিয়া নাই, বা আমি যদি কোনো কাৰণে আমাৰ প্ৰয়োজন হয় আৰু আমি মুখ্যমন্ত্ৰী নিদিলে আমি সমৰ্থন নকৰিম, এইখিনি কথাও আমি কোৱা নাই। আমি ক্লিয়াৰ কাট কৈছোঁ NT-BJP গভৰ্ণমেণ্ট হ'লে UDF দলে সমৰ্থন কৰিব, ডেটছ অল। ইয়াতকৈ বেছি আৰু একো নাই। কিন্তু আজমল চাহাব আৰু গৌৰৱ গগৈ ডাঙৰীয়া কোনটো দুইজনৰ কম্পেয়াৰিজমটো কিহৰ ভিত্তিত? এই 22টা সিটৰ লৈ নেকি? 126 সিটৰ ভিতৰত 22টা সিটহে মুছলমান সিট। গৌৰৱ গগৈয়ে যদি 22 সিটৰ 22 সিট জিকি লয়, আজমল চাহাবতকৈ বেছি জনপ্ৰিয়তা থাকি, তেতিয়াহ'লে বিৰোধী দলৰ আসনটো পাব। আপোনাৰ মতেতো এটা পাৰ্চেণ্টেজ আজমল চাহাবৰ আছে। এজ এ CM পোষ্টৰ কম্পিটিশ্যনটো গৌৰৱ গগৈ ভাইচেছ বদৰুদ্দিন আজমল নহয়, অভিয়াছলি গৌৰৱ গগৈ ভাইচেছ হিমন্ত বিশ্ব শৰ্মা। কিন্তু কথাটো হ'ল সমীক্ষা মতে বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা কমিছে মাত্ৰ 3% আৰু গৌৰৱ গগৈ 79%। এইটো আপোনালোকে একচেপ্ট কৰেনে যে কিবা প্ৰভাৱ পৰিব নাই? মই এই কথাটো কোনো পধ্যায় মানি নলওঁ। আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ ভোটৰ পাৰ্চেণ্টেজটো চাওক। UDF এণ্ড কংগ্ৰেছৰ মুছলিম এৰিয়াত 45-55 প্ৰপৰ্চনেটলি আছিল। কংগ্ৰেছে নাম্বাৰছ বহুত বেছি জিকিছে, কিন্তু কিমান ভোটত? 1000, 1500, 2000, 2500, 700 জিলা পৰিষদ জিকিছে। মই জিলা পৰিষদৰ লিষ্টখিনি উঠাই আপুনি চাই লওক। কংগ্ৰেছ আৰু UDFৰ মাজত 5-6-7%ৰ ডেট ডিফাৰেঞ্চ আছে। তো এইকাৰণে এই কথাটো 2% আৰু 79% এই কথাটো একদম কোনো পৰ্যায় মানি নলওঁ। ৰিজাল্টত ৰিফ্লেক্ট হ'ব, আপোনালোকে চাব। মই সেইটো কথা নকওঁ যে মুছলিম 22টা সিট আমি পাই যাম। 50%ৰ 50-50 হ'ব, ইয়াতকৈ বেছি একো নহ'ব। মানে প্ৰাক নিৰ্বাচনী সমীক্ষাই কোনো ইম্পেক্ট নেপেলায়? নাই, নেপেলায়। চিৰিয়াছলি মই কৈছোঁ। মইতো যোৱাবাৰো কৈছোঁ, যোৱা 5 বছৰৰ পৰা যিখিনি কৈছোঁ সেইখিনি খালি অকল মই যোৱা ইলেকশ্যনত এটা বেলেগ কনচেপ্ট আছিলে যে নৰেন্দ্ৰ মোদীজী ইয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰা ৰাহুল গান্ধীয়ে হটাব পাৰিব, সেই বুলি টোটেল মানুহখিনি এনব্লক ৰাহুল গান্ধীক ভোট দি দিলে। কিন্তু এইবাৰ বিহাৰৰ ইলেকশ্যনৰ পিছত কোনো বাচ্চায়ো নকয় যে গভৰ্ণমেণ্টখন কংগ্ৰেছৰ হ'ব বুলি। কংগ্ৰেছে বিৰোধী দলৰ আসনটো ধৰি ৰাখিব পাৰিলে বহুত ভাল। মই বিৰোধী দলৰ আসনখন ধৰি ৰাখিবলৈ UDFৰ সহায় ল'বলগীয়া হ'ব পাৰে? নাই, এইটোতো নোৱাৰে, বেলেগৰ সমৰ্থনত নোৱাৰে। নিজে 22টা পাব লাগিব চিট, তেতিয়াহে বিৰোধী দল হ'ব। তেওঁলোকে খেলি আছে ইলেকশ্যন আজমলৰ লগত। তেওঁলোকে BJP মানে গৌৰৱ গগৈ ডাঙৰীয়া টোটেল ইলেকশ্যনটো হৈছে আজমল চাহাবৰ লগত এই 22 সিটত। আৰু এই 22 সিটত আজমল চাহাবে যদি 2খন, 5খন, 7খন, 8খন পায়, তেতিয়া তেওঁৰ বিৰোধী দলৰ আসনটো কংগ্ৰেছৰ যাব। মুখ্যমন্ত্ৰীটো অহা খবৰ দি দিছে। মই এটা কথা কৈছোঁ, এই ছাৰ্ভেত কি কোৱা নাই নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত এই য'ত কোন 79%ত আছে আৰু কোন 11%, 20% সেইটো নাই নেকি ছাৰ্ভে? নিশ্চয় সেইটো ছাৰ্ভেও আছে, সেইটোও ৰাইজে দেখিছে। তো সেইকাৰণে মই কৈছোঁ গৌৰৱ গগৈ এতিয়া বিৰোধী দলৰ আসনৰ কাৰণে যি যুঁজ দি আছে কংগ্ৰেছৰ, সেইটো কোনো পৰ্যায়ে নহ'ব। কোনো মানে একদম জেনুইনলি মই আপোনাক কৈ আছোঁ, নট টু বি এক্সিড 20 সিটছ। 20টাৰ অধিক আসন নাপায় কংগ্ৰেছে, 20ৰ তলত পাব।
আৰু 22টা লাগে বিৰোধী দলৰ আসনখন ধৰি ৰাখিব নোৱাৰিব কংগ্ৰেছে, এইটো ফাইনেল। মই আপোনাক একদম এটা পোনপটীয়া প্ৰশ্ন সুধিম, মই আশা কৰিম আপুনি পোনপটীয়াকৈ উত্তৰটো দিব, চালে বেৰে ক'ৰবাই উত্তৰটো নিদিয়ে। কথাটো হ'ল বিভিন্ন সময়ত শেহতীয়াকৈ আপোনাৰ বিষয়ে চৰ্চা চলি আছে, কৰিমুদ্দিন বৰভূঞাই বদৰুদ্দিন আজমলৰ সংগ এৰিব, অগপলৈ যাব, কিমান দূৰ সত্য, কেতিয়াকৈ যোগদান কৰাৰ সম্ভাৱনা? চাওক, আজমল চাহাবে ৰাইজৰ কাৰণে ৰাজনীতি কৰে, ময়ো মোৰ সমষ্টিৰ কাৰণে ৰাজনীতি কৰোঁ। সমষ্টিৰ ৰাইজৰ কিবা এটা মতামত যদি আছে, মই গম পোৱা নাই এতিয়াও, মই টিভি মিডিয়া ছ'চিয়েল মিডিয়াত দেখি আছোঁ, তথাপিও মই এবাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভখিনি আমাৰ সোণাই সমষ্টিৰ যিখিনি সন্মানীয় ভোটাৰ বা তেওঁলোকৰ যিখিনি ইণ্টেলেকচুৱেল ছেকশ্যন, অল ছেকশ্যন মানুহৰ লগত কথা পাতি মই কিবা ক'ম। আৰু মুছলমান মানুহৰ চাওক ৰিজিড কিবা, ইয়াত 22 চিট দি মুছলমানে গভৰ্ণমেণ্ট পাতিবও নোৱাৰে, ভাঙিবও নোৱাৰে, ক্লিয়াৰ কাট। ইয়াত হিন্দু মানুহে ডিচাইড কৰিব, 104 চিটত হিন্দু MLA হ'ব, নন মুছলিম MLA হ'ব, তেওঁলোকে ডিচাইড কৰিব কোন মুখ্যমন্ত্ৰী হ'ব আৰু কোন নাই। য'তে আমাৰ ৰুল নাই তাত আমি সোমাই লাভ নাই। আমাৰ অধিকাৰ, আমাৰ দাবী দাবা, আমাৰ ডেভেলপমেণ্ট, আমাৰ এডুকেশ্যন, আমাৰ ছিকিউৰিটি, আমাৰ বাকী সমস্যাখিনি আছে, এইখিনি লৈ কথা পাতিব লাগিব। মানে এয়াৰ ৰিপৰ্ট থাকিলে অলপ ডেভেলপমেণ্ট কৰাত প্ৰব্লেম আহে চাগে? এইখিনি কথা মই কোৱা নাই, মোৰ কথা হ'ল মোৰ পাৰ্চনেল সিদ্ধান্তটো মই এই মুহূৰ্তত একো নকওঁ। ৰাইজৰ লগত পাতি আৰু আজমল চাহাবৰ নিচিনা মানুহৰ লগত থাকি বহুত বস্তু শিকিব লগা আছে। হি ইজ এ নাইচ গাই, ভাল কাম কৰে, ছ'চিয়েল ৰিফৰ্মাৰ, তেওঁ এডুকেশ্যনত যেনেকুৱা অসমখন আগুৱাই লৈ গৈ আছে সেই কথাটো চাব লাগিব। কথাটো বুজিছে, অকল ৰাজনীতিৰ কাৰণে নহয়, ছ'চিয়েল ৰিফৰ্মেশ্যনত, এডুকেশ্যনত যেনেকৈ আগুৱাই লৈ গৈ আছে সেইখিনিও চাব লাগিব। চ' মোৰ চিম্পুল এক লাইনত যদি উত্তৰ দিওঁ, এই মুহূৰ্তে এই কুৱেশ্যনৰ আনচাৰ মোৰ হাতত নাই, অলপ টাইম লাগিব। মানে মোৰ এটা কুৱেশ্যন, লাষ্ট কুৱেশ্যন, আৰু মই আপোনাক কুৱেশ্যন নকৰোঁ, একদম চিধা কুৱেশ্যন। কথাটো হৈছে আপুনি সমষ্টিৰ ৰাইজৰ কথা কৈছে, সমষ্টিৰ ৰাইজে যদি বিচাৰে যে সোণাই সমষ্টিৰ উন্নয়ন হ'বলৈ কৰিমুদ্দিন বৰভূঞাই বা অগপ বা বিজেপিৰ পৰা নিৰ্বাচন খেলিব লাগে, অগপৰ পৰা নিৰ্বাচন খেলিব লাগে, কিবা কথা চিন্তা কৰিব নাই? বদৰুদ্দিন আজমলৰ কথা চিন্তা কৰি থাকিব নে সমষ্টিৰ ৰাইজৰ কথা চিন্তা কৰি থাকিব? দুটা অপশ্যন। মই এই মুহূৰ্তত এই কথাটো ৰিপ্লাই নিদিওঁ, যেতিয়া এইটো এণ্টিচিপেট কৰি মানে এটা কাল্পনিক কথাৰ আনচাৰ দিয়াটো ঠিক নহ'ব। তো সেইকাৰণে এইটো ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইক যাওক, তাৰপিছত মই আপোনালোকৰ লগত কথা পাতিম। মানে আমি এইটো কথা ক'ব পাৰোঁ, ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকৰ ভিতৰত কৰিমুদ্দিন বৰভূঞাই ৰাজনীতিত এটা ডাঙৰ খবৰ দিব, ক'ব পাৰি এইটো ৰাইজৰ লগত কথা পাতি। ৰাইজৰ লগত কথা পাতি, ৰাইজে বিচাৰিলে কৰিমুদ্দিন বৰভূঞা এই সিদ্ধান্তটো মই এতিয়াও নিদিওঁ, কথা পাতি, বহুত কথা আছে, কথা পাতি চাওক। প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহে নিজৰ কমিউনিটিৰ কাৰণে চিন্তা কৰি পলিটিক্স কৰিব লাগে। MLA, পলিটিক্স, ৰাজনীতি, পাৰ্টি নিজৰ কাৰণে নহয়, ব্যক্তিৰ কাৰণে নহয়, কথাটো বুজিছে, ব্যক্তিৰ কাৰণে নহয়। এইটো যদি আমাৰ কমিউনিটিৰ ইণ্টাৰেষ্টত কি কৰিলে ভাল হ'ব, কি না, মই অল এংগলছ ইণ্টেলেকচুৱেল মানুহখিনিৰ লগত চব লগত কথা পাতিয়ে যি কৰিব লাগে কৰিম। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।